লৈ লওঁ চাৰ্জ খাই এটা নতুন ৰূপ মানে হ'ল কামাণ্ডো ৰূপ বেলেগ ঠাণ্ডা জয় অসম হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত 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 ধন্যবাদ আৰু এইফালে আহি গ'ল মোৰ কল আৰু আপেল এতিয়া কল আৰু আপেল খাম তাৰপিছত চলো থোৰা ঘুমকিয়াত এই আৰু ৰখাই কেনাই মজা 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 বতৰটো ধুনীয়া একদম বৰ্তমান না বেছি ৰ'দ আছে না বৰষুণ আছে তামাকা খান ধুনীয়া লগা আছে ইয়াতে হ'ব আমাৰ কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি হ'ব সেয়া মছজিদ আছে মছজিদৰ সন্মুখত যেতিয়া মূৰ্তিটো অলব কেনে লগাব বঢ়িয়া লগাব মজা লগাব দেখুৱাম আপোনালোকক মূৰ্তিটো ওলাই লওক আৰু চাওক একদম যান জঁট নাই নলবাৰী টাউন ফ্ৰী একদম ফ্ৰী ট্ৰেফিক জাম ঘূৰি এনাৰ্জি নোহোৱা গৈছে বোলে হিৰক পাই এনাৰ্জি নোহোৱা গৈছে অলপ চাৰ্জ লৈ লওঁ চাৰ্জ খাই পেলাই ধৰা চাৰ্জ দি দিয়া অলপ দিয়ক পাই চাৰ্জ দি ল'লা এতিয়া মই চাৰ্জ দিয়া নাই বঢ়িয়া এগুলো আমাৰ নতুন ঘৰত য'ত কাম কৰিছে সেইফালে চাব পাৰি কাম আৰম্ভ হৈছিল যোৱাকালি বন্ধ হৈছিল কাম আজি কাম পুৰাপুৰি আৰম্ভ মানে যোৱাকালি এইবিলাক মানে একদম বান্ধা হৈছিল তো কাঠেদি আজি খুলি দিলে আৰু আজি নতুন কাম আৰম্ভ কৰিছে এইফালে উঠি গৈছে ওপৰত মানে আজি ওপৰৰ পৰা কাম হ'ব নেকি কি কাম হ'ব আজি এই লিণ্টাৰ ঢালাই হ'ব ঢালাই হ'ব এইটো চাওক একদম ধুনীয়াকৈ গাঁঠি দিছে মানে লোহা আছে ইয়াতে আৰু ইয়াতে ঢালাই হৈ যাব আৰু বাপৰে প্ৰচণ্ড গৰম দিছে গৰম কেনে আলমুন্দা গৰম আকৌ নহয় এই সূৰ্যটো কাষকলগীয়া লাগে আৰু এইফালে আমাৰ আইতা ঠিকাদাৰ হৈছে ঠিকাদাৰ নেকি তই কি চাই আছা কাম চাই আছা ভাল লাগছে না কাম চাই কাম চালি নহ'ব কৰিবও লাগিব আমাক চাহ মানুহ নালাগে কৰা মানুহ লাগে কাৰণ কাম বহুত আছে কাম হৈ অহা নাই আৰু এইফালে আমাৰ ভদ্ৰদাই আজি গান গাব এটা বিলতে হালিছে দেখাই দা কি হব আৰু মন্দিৰ নাজনো বুলি কৈছে জানে তাৰ নাম জুবিন দিছি জুবিন জুবিন বুলি মাতে কিন্তু ইয়াতে গান গাবা অলপ লাজ কৰিছে মানে কেমেৰাৰ সন্মুখত আৰু ৰ'দটো যি ৰ'দ দিছে মানে আচাৰ হৈ যাব লাগিব ৰমন দিয়া অলপ পিছত আচাৰে হৈ যাওঁ নেকি আৰু ৰ'দ লাগে ঐ আচাৰে হ'ব আৰু অলপ পিছত খাবা আহিব চবেই কাষ চল খা চব ঠাণ্ডা ঠাণ্ডা বতৰ আৰু আমি যাই আছো নলবাৰী মেডিকেল কলেজ কিয় গৈ আছো গম পাব কম অলপ পিছত অলপ নলবাৰী মেডিকেল কলেজ আহি পেলাই গাড়ী চাড়ী পাৰ্কিং কৰি দিলোঁ সেই গাড়ী পাৰ্কিঙত 10 টকা আছে আগতে ফ্ৰী আছিল এতিয়া মানুহ বেছি হ'ল নহয় সেইকাৰণে গাড়ী পাৰ্কিং বেপাৰ আৰু বাবু কি আছো আমি কৈ দিম চকু অপাৰেশ্যন কৰবে দেউতাৰ তো এনে দুটাকত মানে মোৰ খুৰা চকুৰ অপাৰেশ্যন হ'ব আজি ইয়াতে প্ৰথমতে আমি টিকেট কাটব আহিছোঁ এতিয়া তো আমি টিকেট কাটিলোঁ ধুনীয়াকৈ 10 টকা লৈছি কিন্তু কি হ'লে বেয়া নাই কি লিপচিপ 5 নম্বৰ ফ্ল'ৰত যাব লাগিব এই দেখা আছে 5 ফ্ল'ৰ খোজ কাঢ়িব লাগিব নেকি এইফালে লিপচিপ বেয়া গৈছে আমি খোজকাঢ়ি গাড়ি যাইছোঁ একদম 5 নম্বৰ ফ্ল'ৰ হ'ল আমি তো চলো এনেকৈ খোজকাঢ়ি গাড়ি আমি এণ্ট্ৰি চেণ্ট্ৰি কৰিলোঁ কিন্তু ডাক্তৰ আৰু পেচেণ্ট অহা নাই আৰু পেচেণ্টো অহা নাই ডাক্তৰো অহা নাই এই সোনকালে আমাৰ হৈ গ'ল এইবাৰ নলবাৰী মেডিকেল কলেজ কাৰণ পেচেণ্ট আহিব নাই এইফালে ডক্তৰো অহা নাই গতিকে আমি এতিয়া ঘৰত যাওঁ ই আহিব বাৰু ই পেচেণ্টৰ লগত আহিব বলক ঘৰত যাওঁ আৰু এয়া চব ভয়ানক জেগা কাৰণ ইয়াত আছে এখন ঈদগাহ ময়দান য'ত মানুহ গোটা হয় তলে বাবু ঠাণ্ডা কিন্তু বেলেগ ঠাণ্ডা ৰাতি এইখন জেগাত ৰাতি আহিলি আটা হৈ থাকিব লাগিব আকলা আহিলি বিশেষকৈ আৰু ৰাস্তা বেলেগ ৰাস্তা কিন্তু বাইকা বাইকি ৰাস্তা अभी खाना पड़ेगा आम माने मैंगो
ইয়া ধুনীয়া ধুনীয়া পকা পকা মেংগো আৰু ইফালে মাই বনাই আছে ভাত ও মাই কি বনাইছে আজি ঔটেঙা আৰু ইফালে ভাজা তো ঔটেঙা আৰু ভাজা আৰু ইফালে কচু বনাবি আৰু ইফালে চাব পাৰে ৰ'দৰ লগতে বৰষুণো দি আছে একদম সুন্দৰ বতৰ সুন্দৰ নজাৰা কেনে লাগছে এতিয়া ভাল লাগছে না বৰষুণ ৰ'দ কাৰ বিয়া আজি এনেকুৱা বৰষুণ দি থাকিলে আমি আগতে কৈছিলো শিয়াল কাকাৰ বিয়া মানে শিয়ালৰ বিয়া শিয়াল বা কোন এতিয়া শিয়ালৰ বিয়া পাতে ইফালে এগাল মোৰ দুপৰীয়াৰ ভাত আৰু ভাতৰ লগত আছে ইফালে আছে দালিত আছে অমিতা মানে মথিয়াল লগত আছে ইফালে ঔটেঙা দি মাছ আৰু ইফালে আছে খাৰ মানে খাৰ এইটো ভাজি আৰু ইফালে আছে কচু খাৰ পটল ভাজি লগত এইটো কোমোৰা ভাজি মানে সৰু কোমোৰাটো ভাজি তো এতিয়া ধুনীয়াকৈ খাই লওঁ ভাত চাত খাই ল'লোঁ ধুনীয়াকৈ আৰু এয়া চব লৈ ল'লোঁ এটা নতুন ৰূপ মানে হ'ল কামাণ্ডো ৰূপ এইটো হ'ল মিস্ত্ৰী কামাণ্ডো কেনে লগা হৈছে মাই ভাল লগা আছে না কামাণ্ডো আমি আৰু মিস্ত্ৰী কামাণ্ডো এইফালে কাম চলি আছে এতিয়া মোক আজ্ঞা আহিছে আজ্ঞাৰ লগে লগে কাম কৰিব লাগিব কি কৰি দিব লাগিব এখন টক্টা এই চিধা এই হ'ল আমাৰ মিস্ত্ৰী কামাণ্ডোৰ কাম জয় অসম মানে যিহেতু ওপৰত কাম কৰিছে সেইকাৰণে এইখন মাৰি লৈছোঁ আৰু যিহেতু হেড অফিচ এইটো আমাৰ এইটো যদি কিবা গণ্ডগোল হৈ যায় দিগদাৰ হৈ যাব না সেইকাৰণে হেড অফিচটো একদম কণ্ট্ৰলত থাকিব লাগিব মানে ওপৰৰ পৰা কিবা পৰি চৰি যাব পাৰে আৰু ওপৰৰ পৰা যি গুলি বৰ্ষণ হয় সেই গুলি পৰি গ'লে মোৰ মাথা ফুটি যাব সেই ইমান দীঘল গুলি অৰাই আমাৰা মছলা তৈয়াৰ মানে এইখিনি মছলা ইয়াত দিয়া হ'ব সেয়া ঢালাই খাই লওঁ ৰুটি আৰু লগত আছে গাখীৰ ৰুটি আৰু গাখীৰ খাই লওঁ খালে হৈ গ'ল গধূলি আহি গ'লো আমি খেলপথাৰ মানে নলবাৰী কলেজ খেলপথাৰ আৰু আইতাকো লৈছোঁ খোজকাঢ়বা একদম ধুনীয়াকৈ তো খোজকাঢ়িছে এয়া চাওক চাৰিওফালে বোন এতিয়া খোজকাঢ়ি কেনে লাগছি ভাল লাগছে দে ভাগাত থৈছি নেকি ভাগাত ধৰা নাই ভাল লাগছে আহিলোহে আমি 2 পাক মান মাৰিব লাগিব ভাগাত ধৰাকে খোজকাঢ়িব লাগিব খোজকাঢ়ো অলপ আমি অকণমানকৈ খোজকাঢ়িলো আইতাৰ লগত আইতাৰ কেনে লাগছি ভাল লাগছি না খোজকাঢ়ি ভাল লাগছি না তো এইফালে চাওক এইফালে এটা লাইট আছে ধুনীয়া বতাহ দিছে একদম মজা ঠাণ্ডা বতাহ দিছে মানে জু ৰুমলৈ সেইটো গান মিলে এতিয়া এইফালে ষ্টেপ কেইটাত বহে অলপ ভাগাত থৈছি বহা কৰিব দে ওপৰত বহ লেতেৰা আছে নেকি নাই দে বহ কৃষ্ণ ভাল লাগছে না বহি ভাল লাগছে বৰ্তমান মানুহ নাই কাৰণ মানুহবিলাক একদম খোজকাঢ়ি গুচি গ'ল আমাৰ দেৰি হ'ল মানে আহোঁতে সেইকাৰণে মানুহ চানুহ দেখা পোৱা নাই চাগে আপোনালোকে একদম খালী খেলপথাৰ তো আইতা ইয়াতে বহিছে আইতাৰ কাষত মই ইয়াতে এনেকৈ বহিছোঁ একদম মজা ধুনীয়া বতাহ আহিছে অকণমান বতাহৰ ফিল লৈছোঁ এইফালে ডাঙৰ লাইটটো আছে সেইফালেও এটা লাইট আছে কিন্তু এইটো লাইট ওচৰত আছে এই চাওক একদম ধুনীয়া পোহৰ হৈছে এইটো চাওক আইতা আছে তাতে বহি মানে আইতাক থৈ পেলাই মই অকণমান খোজকাঢ়োঁ আইতা যিহেতু একদম ভাগত দিছে মই ভাবিলোঁ মই অকণমান ইয়াৰ ওপৰতে খোজকাঢ়োঁ আইতাই বহি থাকক অকণমান ইয়া চাওক আইতাও খোজকাঢ়িব লাগিছে মোক দেখা পাই মানে খোজকাঢ়ো কৰি লাগছে বোলে সেইটো আহি আছে মোৰ ফালে এইটো ঘৰত যাবি ভাগত থৈছি হয় নেকি তে যাওঁ চলো আবি ঘৰ চলতে আৰু এইফালে আহি গ'ল মোৰ ৰাতিৰ ভাত আৰু ভাতৰ লগত আছে দালি এইফালে মাছত আদা দি বনোৱা মাছ এইফালে আছে ভাজি পটল ভাজি ভেন্দি ভাজি এনেকুৱা কিবা মিক্স ভাজি আছে আৰু এইফালে আছে টেঙা মানে নেমু টেঙা এতিয়া ধুনীয়াকৈ খাই লওঁ এতিয়া হৈ গ'ল গভীৰ ৰাতি মানে ভাত চাত খাই ল'লোঁ এতিয়া বাজিল 12টা বাজে প্ৰায় আৰু 10 মিনিট মান আছে আৰু দিনটোতো কষ্ট কৰিলোঁ আৰু এতিয়া ভিডিঅ' এডিট কৰিব আছে গতিকে ধুনীয়াকৈ ভিডিঅ'টো এডিট কৰি লওঁ কালি ৰাতিপুৱা দিব লাগিব গতিকে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল তো আজিলৈ বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত